ছাত্ৰীসকল তোমালোকৰ যিটো আজি হৈ গ'ল এনুৱেল এক্সাম এইখন হৈছে কামৰূপ ডিষ্ট্ৰিক্টৰ হয় ছাবজেক্ট ইংলিছৰ ছাত্ৰ-ছাত্ৰীসকল যিসকল ছাত্ৰ-ছাত্ৰী কামৰূপৰ হয় তোমালোকে চাই লোৱা কিমানটা এনচাৰ কৰিব পাৰিলা আৰু যিসকল ছাত্ৰ-ছাত্ৰী পৰীক্ষা হ'ব অৰ্থাৎ ইংলিছৰ পৰীক্ষা এতিয়ালৈকে হোৱা নাই বাকী ডিষ্ট্ৰিক্টবিলাকৰ বাবে অতি ইম্পৰ্টেণ্ট কুৱেশ্যন এখন ঠিক আছে এইখনৰ পৰা ভালেখিনি কমন পৰিব কিন্তু গতিকে সেইকাৰণে তোমালোকে লাষ্টলৈকে ভিডিঅ'টো চোৱা আৰু এনচাৰবিলাক তোমালোকক টিক দিয়াই আছে আৰু আমাৰ অনলাইন ক্লাছ যিটো আছে তাত মই দি দিম বাৰু লিংকটো মানে কুৱেশ্যন পেপাৰখন ছাত্ৰ-ছাত্ৰীসকল প্ৰথমে তোমালোক জনাব বিচাৰোঁ যে আমাৰ এটা টিউশ্যন ব্যৱস্থা কৰা হৈছে ক্লাছ 6ৰ পৰা ক্লাছ 10লৈকে যিসকল ছাত্ৰ-ছাত্ৰীয়ে টিউশ্যনৰ অসুবিধা বা ঘৰৰ ওচৰত টিউশ্যন নাই বা পইচাৰ কাৰণে ল'ব নোৱাৰে মাত্ৰ 99 টকাত টিউশ্যন ল'ব পাৰিব বহুত দূৰলৈকে যাব নালাগে ঘৰতে মোবাইলটোৰ জৰিয়তে ক্লাছবিলাক কৰিব পাৰিবা ক্লাছবিলাক সন্ধিয়াকৈ হ'ব মেথছ সায়েন্স সোশ্যাল সায়েন্স আৰু ইংলিছ পঢ়োৱা হয় গতিকে কোনো ছাত্ৰছাত্ৰীয়ে যদি জইন হ'ব বিচাৰে হ'ব পাৰে এটা ভাল ব্যৱস্থা লোৱা হৈছে গতিকে কোনো ছাত্ৰছাত্ৰীয়ে ল'ব বিচাৰিলে হোৱাটছএপ নম্বৰটো SMS কৰা তোমাৰ নাম ক্লাছ আৰু ডিষ্ট্ৰিক্টখনৰ নাম ঠিক আছে তাৰপিছত তাতে তোমালোকে পে'মেণ্ট কৰিব লাগিব মাহিলী মাত্ৰ 99 টকাকৈ ঠিক আছে আমি এতিয়া কুৱেশ্যন পেপাৰখন আগবাঢ়িছোঁ ফুল মাৰ্কছ 100 থাকে সময় 3 ঘণ্টা তোমালোকে জানা যে MCQ 45টা থাকে হয়নে নহয় 45 মাৰ্কছ থাকে টোটাল যেটো 90 মাৰ্কছ থাকে তোমালোকৰ 10 মাৰ্কছ থাকে ইন্টাৰনেল এছেছমেন্ট স্পকেন ইংলিছ এপৰ পৰা থাকে সো সেইকাৰণে 90ৰ ভিতৰত 50% অৰ্থাৎ 45 মাৰ্কছ তোমালোকৰ কি থাকে MCQ থাকে এতিয়া প্ৰথম প্ৰশ্নটো what was the date the Margie mentioned on her diary ইয়াৰ এনসাৰটো হ'ব B2 হৈছে 17 মে 2157 অৰ্থাৎ 2157 হ'ব ঠিক আছে 2157 2 নম্বৰ the lesson the fun they had narrates a story of the ইয়াৰ এনসাৰ হ'ব future C2 হ'ব শুদ্ধ উত্তৰ 3 নম্বৰ statement 1 Margie was doing badly in geography statement 2 she was not interested in geography যদি আমি চাওঁ তেতিয়াহ'লে B2 হ'ব শুদ্ধ উত্তৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মই ডাইৰেক্ট এনসাৰখিনি কৈ যাম তোমালোকে পঢ়ি যাব পাৰিবা ভিডিঅ'টো দীঘল নকৰো কাইলৈ বা পৰহি সকলৰ পৰীক্ষাবিলাক আহি আছে 4 নম্বৰ প্ৰশ্নটো যিটো আছে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব C2 তোমালোকে প্ৰশ্নবিলাক পঢ়ি চাবা 5 নম্বৰ যদি প্ৰশ্নটোৰ উত্তৰ চাওঁ তেতিয়াহ'লে D2 হ'ব শুদ্ধ উত্তৰ এইখন আজি হৈ যোৱা পৰীক্ষাৰ প্ৰশ্ন ঠিক আছে এইবিলাকৰ পৰা কমন পৰিব কিন্তু 6 নম্বৰ যিটো প্ৰশ্ন আছে the root not tokenৰ পৰা আহিছিল এটো হ'ব শুদ্ধ উত্তৰ 7 নম্বৰ প্ৰশ্নৰ উত্তৰটো হ'ব ইয়াৰে D2 8 নম্বৰ যিটো প্ৰশ্ন আছে এই 8 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব B নম্বৰ অপচনটো তাৰপিছত 9 নম্বৰ প্ৰশ্নটোৰ যদি শুদ্ধ উত্তৰ চাওঁ তেতিয়াহ'লে B2 হ'ব 10 নম্বৰৰ শুদ্ধ উত্তৰ C2 হ'ব এক্সিট তাৰপিছত 11 নম্বৰ হৈছে the ভাৰত ৰত্ন যিটো D আছে D2 হ'ব শুদ্ধ উত্তৰ 12 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰ 1994 হ'ব 13 নম্বৰ প্ৰশ্ন উত্তৰ হ'ব ইয়াৰে D2 হ'ব both 1 and 2 are correct তাৰপিছত 14 নম্বৰ প্ৰশ্নটো হ'ব ইয়াৰে যিটো মাৰ্কছ আছে 15 নম্বৰ হ'ব যিটো আছে 11th অৰ্থাৎ C2 16 নম্বৰ প্ৰশ্নটো হ'ব যিটো C অপচন আছে C অপচনটো হ'ব শুদ্ধ উত্তৰ 17 নম্বৰ যিটো আছে শুদ্ধ উত্তৰ B অপচনটো হ'ব 18 নম্বৰ শুদ্ধ উত্তৰ হ'ব B অপচন 19 নম্বৰ শুদ্ধ উত্তৰ হ'ব D অপচন থকা শুদ্ধ উত্তৰ হ'ব 20 নম্বৰ হ'ব D2 21 নম্বৰ যিটো প্ৰশ্ন আছে ইয়াৰে শুদ্ধ উত্তৰ চালে হলে পিছ অৰ্থাৎ এটো হ'ব 22 নম্বৰৰ C হ'ব উৎপেকাৰ 23 নম্বৰৰ C2 হ'ব 24 নম্বৰ যিটো আছে 24 নম্বৰ প্ৰশ্নটোৰ C2 25 নম্বৰৰ এটো হ'ব শুদ্ধ উত্তৰ 26 নম্বৰৰ D2 27 নম্বৰৰ C2 হ'ব 28 নম্বৰৰ হ'ব ইয়াৰে C2 29 নম্বৰৰ C2 হ'ব 30 নম্বৰৰ C তাৰপিছত আছে 31 নম্বৰ যিটো আছে B2 হ'ব শুদ্ধ উত্তৰ 32 নম্বৰৰ হ'ব D2 ওল্ড হেৰিটেজ সাইট 33 নম্বৰ ৰুদ্ৰসিংহ হ'ব যিটো এটো 34 নম্বৰ হ'ব C2 35ৰ B
36 নম্বৰটো মানে পঢ়ি চাবা আহিলে পৰীক্ষাত আহিব মই কৈ থকা নাই কাৰণ দেৰি হ'ব যদি ভিতৰত দীঘল হ'ব পৰীক্ষা যেটো আহি পালে ডি টো হ'ব মই এনসাৰখিনি কৰি দিছো এইকাৰণে 37 নম্বৰৰ যেটো শুদ্ধ উত্তৰ হ'ব ডি টো 38 নম্বৰ হ'ব সি টো হ'ব শুদ্ধ উত্তৰ 39 নম্বৰৰ সি টো 40 নম্বৰৰ বি টো হ'ব 41 নম্বৰৰ এ টো 42 নম্বৰৰ সি টো হ'ব 43 নম্বৰৰ সি 44 নম্বৰৰ ডি টো হ'ব শুদ্ধ উত্তৰ আৰু 45 নম্বৰৰ ডি এমসিকিউ কেইটা নিশ্চয় তোমালোকে গম পালা আৰু বাকিখিনি তোমালোকে নিজে চোৱাচোন 44 নম্বৰ প্ৰশ্ন কেইটা স্ক্ৰিনশ্বট মাৰি যাব পাৰা বা ভিডিঅ স্কিপ কৰি চাব পাৰা পোষ্ট কৰি বেলে ভিডিঅ চাব পাৰা 47 নম্বৰ আছে 48 নম্বৰ 49 নম্বৰ আছে প্ৰশ্নটো কি দি আছে তোমালোকে চোৱা 50 নম্বৰ প্ৰশ্নটোত পেছেজ আহিছে তাৰ পিছত যদি আমি চাও তেতিয়া হলে পেছেজ সেটিং জানাই তোমালোকে তবে ষ্টৰি ৰাইটিং আছে 51 নম্বৰ প্ৰশ্নটোত বা তোমালোকে আৰ্টিকল লিখিব পাৰা 52 নম্বৰ প্ৰশ্নটো আছে লেটাৰ ৰাইটিং আৰু ৰিপৰ্ট ৰাইটিংৰ ওপৰত আছে নোটিছ ৰাইটিং মই ইতিমধ্যে নোটিছ ৰাইটিং ওপৰত তোমালোকক ভিডিঅ দি দিছো তাৰ পিছত নেক্সট নেৰেচন আছে 53 নম্বৰ প্ৰশ্নটো ছাত্ৰছাত্ৰীসকল এছআৰ এডুকেশ্যন হৰতে অধ্যয়ন অনলাইন টিউচন সময়ৰ কষ্ট ৰাহি কৰক অনলাইন শিক্ষা গ্ৰহণ কৰক বিষয়সমূহ বিজ্ঞান গণিত ইংৰাজী আৰু সমাজ বিজ্ঞান ক্লাছ 6 পৰা 10 লৈকে অনলাইন টিউচনৰ বাবে যোগাযোগ কৰক 9394628219 ইতিমধ্যে এডমিশন হৈ গৈছে 2 মাহৰ কাৰণে তোমালোকে 198 পেমেন্ট কৰিব লাগিব 3 মাহৰ কাৰণে 290 এতিয়া অফাৰ চলি আছে 249 4 মাহৰ কাৰণে 370 অফাৰত 339 আৰু 6 মাহৰ কাৰণে ল'ব পাৰিব 499 আৰু এবছৰৰ কাৰণে 999 এবছৰ হলে 2 মাহ তোমালোকে ফ্ৰী পাবা অৰ্থাৎ 9 হলে প্ৰায় 1200 টকা দিব লাগে কিন্তু এতিয়া তোমালোকে দিব লাগিব মাত্ৰ 999 টকা ঠিক আছে কোনো জইন হলে হ'ব পাৰিব নেক্সট কোৱেশ্চন বিলাক আলোচনা চেনেলটো সাবস্ক্ৰাইব কৰি